পৰিষদীয় নিৰ্বাচনৰ পূৰ্বেই ক্ৰমাৎ স্পষ্ট হৈছে ইউপিপিএল আৰু বিজেপিৰ সংঘাত। আগ্ৰাসী বিজেপিৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগেৰে সংবাদমেল সম্বোধন ওদালগুৰি জিলা ইউপিপিএলৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰীৰ। বিটিআৰ চুক্তিৰ গাইনালৈ নিজৰ ৰাজনৈতিক সাম্ৰাজ্য বিস্তাৰত নামিছে বিজেপিৰ দল। আন্দোলনকাৰীৰে চুক্তি স্বাক্ষৰ কৰি এতিয়া আন্দোলনকাৰীৰ হাতৰ পৰা দায়িত্ব কাঢ়ি ল'ব বিচাৰিছে বিজেপিয়ে। জিলা সভাপতিগৰাকীয়ে কয় যে পূৰ্বতে তৰুণ গগৈয়ে সম্পূৰ্ণ কৰ্তৃত্ব দিছিল আন্দোলনৰ পথেৰে অহা হাকৰামা মহিলাৰী, কিন্তু বিজেপিয়ে আন্দোলনকাৰীৰ হাতৰ পৰা দায়িত্ব কাঢ়ি লৈ নিজস্ব মুনাফা অৰ্জনৰ উঠি পৰি লাগিছে। চুক্তি স্বাক্ষৰকাৰীৰ হাতৰ পৰা বিটিআৰ ক্ষমতা কাঢ়ি নিব খোজাৰ গুৰুতৰ অভিযোগ ৰবীন্দ্ৰ বসুমতাৰীৰ। ওদালগুৰিৰ কোনো এটা সমষ্টিত কম্প্ৰমাইজ নহ'ব বুলি বিজেপি নেতাৰ বক্তব্যত আশ্চৰ্য প্ৰকাশ নেতাগৰাকীৰ। চুক্তিৰ দফা পূৰণত সহায়ক নহৈ নিজৰ ৰাজনৈতিক মুনাফাকে বিজেপিয়ে বেছি গুৰুত্ব দিয়াৰ অভিযোগ জিলা সভাপতিগৰাকীৰ। আনহাতে বিটিআৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বড়ো অবড়ো ৰাজনীতিৰ কৰিব বিচৰাৰ ভয়ংকৰ অভিযোগ নেতাগৰাকীৰ। প্ৰমোদ বড়োৰ দিনত বড়ো অবড়োৰ ভেদভাৱ নাইকিয়া হৈছিল, কিন্তু বিজেপিয়ে এতিয়া ইয়াক লৈ ৰাজনীতি কৰিব বিচাৰিছে। পূৰ্বৰ দৰে যদি বড়ো অবড়ো ৰাজনীতিয়ে পৰিষদীয় নিৰ্বাচনত ভয়ংকৰ সংঘাতৰ ৰূপ লয়, তেন্তে তাৰ বাবে দায়ী একমাত্ৰ হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি। এনে ভয়ংকৰ অভিযোগ ইউপিপিএলৰ নেতাগৰাকীৰ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাইড নিউজ 24। বিটিআৰ অঞ্চল এসময়ত বহুত দীঘলীয়া সময় অশান্তিৰ লগত জড়িত আছিলে, কোনেও কাৰো লগত বিশ্বাস নাছিল। কিন্তু এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিত আজিৰ দিনত 100% শান্তি হ'ল, আৰু ইয়াৰ কাৰণে যিমান দল সংগঠন ব্যক্তি আমাৰ বিটিচিত মানে জীয়াই থাকিবলৈ শান্তি পাইছে, আৰু ইয়াৰ কাৰণে আজি বিজেপিও ইয়াত মানে মুক্তভাৱে ইলেকশ্যনত নমাবৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে, খুব ভাল কথা। কিন্তু কথা হ'ল কি, বিটিআৰ চুক্তি কৰা হ'ল বিজেপিৰ লগত, আৰু বিজেপিৰ লগত চুক্তি কৰি পেলাই আজি বিটিআৰত আমাৰ প্ৰমোদ বড়োৰ নেতৃত্ব চলি আছে। আৰু সেই সময়ত আজি যিহেতু মানে বিজেপিয়ে 40টা সমষ্টিত খেলিম, 10টা সমষ্টিত খেলিম বুলি কোৱা কথাটো আমি অলপ আশ্চৰ্য পাইছোঁ। কাৰণ যে আজি যোৱা 2003 চনত যি বিটিচি চুক্তি কৰা হৈছিলে, সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল, তৰুণ গগৈ আছিল মুখ্যমন্ত্ৰী। তেওঁলোকে সেই অঞ্চলে যিহেতু আন্দোলনকাৰীসকলৰ লগত মানে চুক্তি কৰা হৈছে, ইয়াৰ কাৰণে আন্দোলনকাৰীসকলৰ হাততে এৰি দি পেলাই ইয়াক কোনো ৰাজনৈতিক চিন্তা কৰা হোৱা নাছিল কংগ্ৰেছে। আৰু ইয়াৰ কাৰণে আমিও ধন্যবাদ দিছোঁ যে এই অঞ্চলৰ অভাৱ অভিযোগ কোনে বুজি পায়, যিসকল আন্দোলনকাৰী তেওঁলোকে অভাৱ অভিযোগ বুজি পায়, ইয়াৰ কাৰণে তেওঁলোকক এৰি দি পেলাই যোৱা 15 বছৰ হাগ্ৰামক শাসন কৰিব দিলে। কিন্তু এইবাৰ 2020 চনৰ যি চুক্তি কৰা হ'ল মানে বিটিআৰ, আৰু এই বিটিআৰ চুক্তিত আমাৰ বিজেপিৰ লগত হৈছিলে, কিন্তু বিজেপি আশ্চৰ্যজনক কথা কৈ আছে যে আমি বিটিআৰ দখল কৰিম, বিটিআৰত আমাৰ শাসন কৰিম। এই কথাটো শুনি পেলাই আমি আচৰিত পাওঁ, কাৰণ যিসকলে আমাৰ লগত চুক্তি কৰিছে, চুক্তিকাৰীসকলক ইয়াত সহায় কৰিব লাগে, কিন্তু সহায় কৰিব বাদে এতিয়া এওঁলোকে এইটো কাঢ়ি ল'বৰ কাৰণে, দখল কৰিবৰ কাৰণে চেষ্টা কৰি আছে। এইটো ভাল লক্ষণ নহয়, কাৰণ আন্দোলনকাৰীসকলেহে জানে ইয়াৰ সমস্যাটো কি, আৰু চুক্তিৰ যিখিনি দফা আছে এইবিলাকহে ৰূপায়ণ কৰিবৰ কাৰণে যত্ন কৰিব লাগে আমাৰ বিজেপি চৰকাৰে। কিন্তু ইয়াত খালি মানে চুক্তিৰ নামত চুক্তি কৰি পেলাই ইয়াত নিজৰ ৰাজনৈতিক লাভালাভকে বেছি প্ৰাধান্য দিয়া নিচিনা আমি দেখা পাইছোঁ, আৰু সেইটো আমাৰ বিটিচি বাকী ৰাইজৰ কাৰণে ভাল নহয়। আৰু সঁচাকৈ তেওঁলোকে যি ধৰণৰ কথা কৈ আছে আমাৰ এই হিমন্ত বিশ্ব শৰ্মায়ে, যে আমি বিটিআৰত কাৰো লগত প্ৰতিযোগিতা নকৰে, কাৰো লগত আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ বুলি কয়, ইলেকশ্যনত নামিম বুলি কয়, এইটো কি কথা বুজাইছে আমি বুজি পোৱা নাই। কাৰণ ইলেকশ্যনত নামা মানে আপুনি প্ৰতিযোগিতা, কোনোবা এটা দলৰ লগত আপুনি ইয়াত প্ৰতিযোগিতা কৰা হয়, এইটো কৈ পেলাই কি বুজাব খুজিছে আমি বুজি পোৱা নাই। প্লাছ আমাৰ এখেতে কৈছে প্ৰতিযোগিতা কৰাৰ একমাত্ৰ লক্ষ্যটো বোলে হ'ল অবড়ো সুৰক্ষা কৰাৰ কাৰণে। কোনটো কি অবড়ো মই বুজি পোৱা নাই। আৰু যি শব্দ লৈ পেলাই বড়ো অবড়ো শব্দ লৈ পেলাই আমি বহুত দীঘলীয়া সময় ইয়াত অশান্তিত বসবাস কৰিব লগা হ'ল, জীয়াই থাকিব লগা হ'ল। কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বত যি বিটিআৰ চুক্তি কৰা হ'ল 2020 চনত, প্ৰমোদ বড়োৰ নেতৃত্বত অহাৰ পৰা আজিৰ দিনৰ বড়ো শব্দটো নাইকিয়া হৈ গ'ল। আমাৰ মাজত আমাৰ ইয়াত যিমানখিনি বিভিন্ন জাতি, বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মাৱলম্বী থাকিলেও এটা ঘৰত এটা পৰিয়াল নিচিনা আজি আমি বসবাস কৰি আছোঁ, জীয়াই আছোঁ।
আমি শান্তিৰে আছোঁ কিন্তু ইয়াত অবোৰৰ 70% বড়োৰ কাৰণে বোলে নিৰাপত্তা দিবৰ কাৰণে সুৰক্ষাৰ কাৰণে বোলে বিজেপিয়ে ইলেকশ্যন খেলিব কি আচৰিত কথা এজন মুখ্যমন্ত্ৰী কি ধৰণৰ আমাৰ সেই বিটিআৰৰহে মাত্ৰ অবোৰৰ কথাটো চিন্তা কৰি পেলাই কথা কোৱাটো আমি সন্দেহ হৈছোঁ অবোৰৰ সৃষ্টিকাৰী সঁচাকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কৰিছে নেকি বা আমাৰ বিজেপিয়ে কৰিছে নেকি মই তেনেকুৱা লাগিছোঁ আৰু সঁচাকৈ যদি তেনেকুৱা বড়ো যদি ৰাজনৈতিক বাতাবৰণে যদি সঁচাকৈ হয় তেতিয়া ভাবি ল'ব ইয়াত আকৌ অশান্তি হ'ব আৰু সেই অশান্তি সৃষ্টিকাৰীও হ'ব একমাত্ৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আমাৰ বিজেপি কাৰণ সেইটো আমাৰ কাৰণে ভাল লক্ষণ নহয় আমি কামনা কৰিছোঁ তেনেকুৱা কৰিব নালাগে বিজেপিয়ে তেনেকুৱা চিন্তা কৰিব নালাগে কাৰণ বিটিআৰ হ'ল অসমৰ 32টা জিলাৰ ভিতৰতে অন্তৰ্গত অসমৰ এজন মুখ্যমন্ত্ৰীৰ অধীনতে সি কেনেকৈ অনলি 5টা সমষ্টিৰ অবোৰৰ কাৰণে সুৰক্ষাৰ কথা চিন্তা কৰিলে এইটো আচৰিত আমি ইয়াৰ সমগ্ৰ অসমৰ অবোৰৰ কথা কিয় চিন্তা নকৰিলে আৰু মানে ইয়াত বড়ো সৃষ্টি কৰিবৰ কাৰণে তেওঁ সেইখিনি কথা কৈছে প্ৰাইড নিউজ 24 সত্যৰ দিশত এখোজ